हेलो फ्रेंड्स आशा करो আপোনাক সকলো ভালে আছে আপোনালোকে ধৰিব পাৰিছে আজিনো কি বনাইছো ভাবিছে মিছা মাছৰ কিবা এটা ৰেচিপি বনাইছো আপোনালোকে ঠিকে ধৰিছে আজি মিছা মাছৰ এয়া মালাই কাৰি বনাবলৈ লৈছো মালাই কাৰি ঠিক মোৰ নিজৰ ষ্টাইলতহে বনাম বুলি ভাবিছো দেই সকলোৱে আসলতে বেলেগ বেলেগ পদ্ধতিৰে বনায় মই কিন্তু নিজৰ মতে আসলতে এনেকৈ বনাম বুলি ভাবিছো এতিয়া মই পিয়াজ নহৰু আদা এনেকে মই টুকুৰা টুকুৰকে কাটি লৈছো এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত মই পেষ্ট এটা বনাই লম আসলতে আপোনালোকে বিলাহীও দিব পাৰে বিলাহী দিলে আৰু কালাৰটো ধুনীয়া হ'ব শুকান জলকীয়াও দিব পাৰে আৰু বিশেষকৈ গৰম মছলা গুৰি কৰিও ল'ব পাৰে মই কিন্তু এনেকৈ দিয়া নাই এতিয়া মই খুদা পিয়াজ নহৰু আদাৰহে পেষ্ট এটা বনালো লগতে মই ইয়া নাৰিকলৰ টুকুৰা টুকুৰকে কাটি লৈছো নাৰিকলৰ পৰা বাকলিখিনি গুচাই পেলাই এতিয়া মই নাৰিকলৰ এনেকৈ ৰুকা অকমান বনাই লৈছো গ্ৰেট কৰি পেলাই লগতে দেখিছেই নহয় মই মিছা মাছখিনিও বাছি ললো আন্দাজমতে নিমখ আৰু হালধি দি দিছো এতিয়া মই কেৰাহীত মই মিঠাতেল অকমান দি দিম সাধাৰণতে যিকোনো ৰেচিপি বনাওতে মই খুব কম তেল ব্যৱহাৰ কৰো আজিও হেহে মই মাছ যদিও আছিল তথাপি মই কম তেলে ব্যৱহাৰ কৰি এতিয়া মই মিছা মাছ দি দিছো এটা এটাকে ডাঙৰ মিছা মাছটো হলে আৰু ভাল লাগিব খাবলৈ কাৰণে সাধাৰণতে চিংৰি মালাই কাৰি বুলি ক'লে মিডিয়াম নাইবা অকমান ডাঙৰ মাছটো হলেহে খাবলৈ ভাল লাগে যিহেতু মিছা মাছটো পমি যায়গে এতিয়া মই এটা এটাকে ৰঙচুৱাকে মাছটো ফ্ৰাই কৰি ললো আৰু অকমান তেল দি পেলাই এতিয়া দেখিছে নহয় মই গোটে পেষ্টখিনি দি পেলাই নিমখ হালধি আপোনালোকে জলকীয়া গুৰিও দিব পাৰে কালাৰৰ কাৰণে মছলা বুলি ক'বলৈ গ'লে মই ঘৰতে কৰা ইয়া জিৰা গুৰি ধনিয়া গুৰি দিছো লগতে গৰম মছলা মাত্ৰ শেষতো দিয়ে কিন্তু মই অকমান আগতো দি দিছো বেছি দিয়া নাই নাম মাত্ৰ যাতে অকমান ভাজু খাবলৈ কাৰণে ভালো হয় গৰম মছলা গুৰিকণ দিলে খাবলৈ ভালো লাগে এতিয়া মই নাৰিকল লুকা দি দিছো খুব বেছি মা মছলাও দিয়া নাই আৰু বহুত বেছি জ্বলাও কৰা নাই যেহেতু মালাই কাৰি এটা মিঠা মিঠা ভাব থাকিব চেনিও ইয়াত ব্যৱহাৰ নকৰো আৰু গুৰু নাই কৰা এতিয়া নাৰিকল লুকাখিনি দিয়া পাছত গুটেখিনি একেলগে মই মিক্স কৰি লৈছো আপোনালোকে নাৰিকলৰ গাখীৰো দিব পাৰে দেই মই হেনেকে দিয়া নাই এতিয়া মই নাৰিকল লুকা দিয়া পাছত অকমান মই পানী দি দিছো যাতে ভালকে মিক্স হওক মছলাখিনিৰ লগত মই তেজপাতো দি দিছিলো তাৰ অকমান আগতে এতিয়া মই গাখীৰ ব্যৱহাৰ কৰিছো নৰমেল গাখীৰে ব্যৱহাৰ কৰিছো মই নাৰিকলৰ গাখীৰ ইয়াত মই ব্যৱহাৰ কৰা নাই যিহেতু মই নাৰিকল লুকা দি দিছো হেতু মোৰ আসলে কুকিং ষ্টাইল বুলি ক'ব পাৰি লগতে এতিয়া মই দেখিছে নহয় মিছা মাছখিনিও দি দিছো যিহেতু আগতীয়াকৈ ভজা আছিল অকমান উতলিবলৈ দিম অকমান ঘন হ'বলৈ দিম শেষত অকমান মই গৰম মছলা দি দিলো আৰু ক্ৰীম অকমানো দি দিছো খুব বেছি ক্ৰীমও দিয়া নাই যিহেতু গাৰ্নিচিঙৰ কাৰণে ক্ৰীম ব্যৱহাৰ কৰা হ'ব আপোনালোকে বাৰু এনেকৈ ঘৰত বনাই খাইনে কমেন্টত জনাবচোন আৰু ডেকোৰেশ্যনটো কেনেকুৱা হৈছে হেতু মোক জনাবলৈ নাপাহৰিব প্ৰথমবাৰৰ কাৰণে যদি মোৰ চেনেলটো চাই আছে প্লিজ সাবস্ক্ৰাইব শেয়াৰ লাইক কমেন্ট কৰিব কাৰণ প্ৰত্যেকটো ভিডিঅ' বনাওতে আমাৰ আসলতে বহুতখিনি কষ্ট হয় বুলি ক'ব পাৰি যেহেতু আপোনালোকে চালে আমাৰ সাৰ্থক হয় আৰু সাপোৰ্ট কৰিব বুলি আশা ৰাখিলো ফুল ভিডিঅ' কিন্তু চাবলৈ নাপাহৰিব প্ৰত্যেকটো আসলতে ভিডিঅ' আমি বহুত চেষ্টা কৰি আৰু বিশেষকৈ বহুত প্ৰয়াস কৰি আসলতে বনাবলগীয়া হয় সেইকাৰণে আপোনালোকে চাব বুলি আশা ৰাখিলো আৰু আপোনালোকৰ কাৰণেই মেইনলি ভিডিঅ'বিলাক বনোৱা হয় আজিৰ কাৰণে আহিছো শুভৰাত্ৰি গাৰ্নিচিংটো কেনেকুৱা লাগিলে জনাব